কলকাছাৰ মইনবৰীত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ কামত ব্যাপক দুৰ্নীতি কাম নকৰাকৈ ধন আত্মসাতৰ অভিযোগ ঠিকাদাৰ শাহজাহান আলী আহমেদৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ বিভাগীয় তদন্তৰ দাবী বৰপেটা জিলাৰ কলকাছিয়া ৰাজ্য চক্ৰৰ অন্তৰ্গত হাতছাৰাৰ পৰা সত্ৰ মইনবৰী হৈ পশ্চিম মইনবৰীলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ ৰাস্তাৰ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাস্তা মেৰামতিৰ কাম নকৰাকৈ বছৰ বছৰ ধৰি ধন আত্মসাত কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ফলত বিভাগীয় নিবিধা লাভ কৰা ঠিকাদাৰ শাহজাহান আলীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰাইজে উল্লেখযোগ্য যে 11.35 লাখ টকা ব্যয় সাপেক্ষে 1.95 কিলোমিটাৰ ৰাস্তাৰ মেৰামতিৰ কাম বিভাগীয়ভাৱে 5 বছৰৰ কাৰণে আবণ্টন দিছিল যদিও কোনো কাম নকৰাকৈ ঠিকাদাৰ শাহজাহান আলীয়ে ধন আত্মসাত কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰিছে হাতছাৰাৰ পৰা সত্ৰ মইনবৰী হৈ যোনটো 1.9 কিলোমিটাৰ ৰাস্তা আছে এই ৰাস্তাটো বনাওঁতে ঠিকাদাৰে একদম গাফিলাতি কৰিছে একদম দুৰ্নীতি কৰিছে বৰ্তমান চৰকাৰখনে যেনেকুৱা দুৰ্নীতি বিৰোধী কথা কৈ আছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু দেখা পোৱা গৈছে ইয়াতে আপোনাৰ টোটালি দুৰ্নীতি হৈছে এখন ৰাস্তা আপোনাৰ 1.42 লাখ টকাত আপোনাৰ হেৰি কৰা হৈছিল নিৰ্মাণ ব্যয় সাপেক্ষে এটো এস্টিমেট গভৰ্ণমেণ্টৰ পৰা দিছিল কিন্তু যোনজন শাহজাহান আলী আহমেদ ঠিকাদাৰজনে আপোনাৰ কাম কৰাৰ এনেকুৱা দুৰ্বলভাৱে কাম কৰিছে কাম কৰাৰ আপোনাৰ 6 মাহ পাছতে ৰাস্তাখন ভাঙি গৈছিল টোটালি ভাঙি যোৱাৰ পিছত ৰাস্তাখনৰ যোনটো আপোনাৰ 5 বছৰৰ হেৰি থাকে আপুনি ফলকত চাব পাৰে নিৰ্মাণৰ আপোনাৰ কি মেইনটেনেন্স এক্টিভিটি থাকে মেইনটেনেন্স এক্টিভিটিৰ ইহতে ফলকত দেখাইছে 8 ধৰণৰ কাৰ্যকলাপ থাকে কিন্তু তাতে যদি এটাও কৰা নাই ইহতে আপোনাৰ প্ৰত্যেক ফাইনান্সিয়াল ইয়াৰ মতে যোনটো নিৰ্মাণ ব্যয়ৰ আৰু আপোনাৰ মেইনটেনেন্সৰ পইচা উঠাই বিন্দাস খাই আছে নে কমিশন দি আছে ইহতে নিজে জানে কিন্তু প্ৰেক্টিক্যালি যাই আপোনালোকে চাব পাৰে একো কাম হোৱা নাই টোটালি দুৰ্নীতি বাস হৈছে মাজত আপোনাৰ 5 বছৰ পাছত মেইনটেনেন্সৰ নাম হিচাপে আজি 3 ট্ৰেক্টৰ না 5 ট্ৰেক্টৰ মান হেনেকৈ অলপমান খালি মাটি দি আছে এই গতিকে মই ইয়াৰে সচেতন মহল আৰু আমাৰ যে স্থানীয় বিধায়ক আছে শেৰমান আলী আহমেদ তেখেতক দেখা পোৱা যায় সদায় সোশ্যাল মিডিয়াত মানে বিভিন্ন ধৰণৰ কামৰ কাৰণে পোষ্ট কৰি থাকে কাম কৰি আছে বুলি সমষ্টিত কিন্তু আসলতে ফিল্ডত আহিলে বস্তুটো উল্টা হয় ইয়াৰ কাৰণ মই ভাবো যে এনেকুৱা ঠিকাদাৰ বিলাকৰ কাৰণে হয় সঠিক ৰূপে যদি কাম নকৰে তেতিয়াহলে আমি ইয়াৰ বিৰুদ্ধে মানে গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিম পৰাপক্ষত আমি আইনী ব্যৱস্থা লবলৈ সাজু হ'ম এইটো ৰাস্তাত কোনো ধৰণৰ হেৰি নাই আপোনাৰ ব্ৰিজ নাই ইয়াতে পুল বুলি লিখা আছিল ইয়াতৰ এস্টিমেটত 3টা পুল এটা পুল নাই দুটামান আপোনাৰ কালভাৰ্ট আছে সেইটো বেলেগ এস্টিমেটৰ দ্বাৰা বেলেগ বাজেটৰ দ্বাৰা কৰিছে এইখিনিয়ে কথা টোটালি ইয়াতে দুৰ্নীতি হৈছে দুৰ্নীতিবাজ হৈছে ঠিকাদাৰে কমিশন ৰাজ কৰিছে নে কি কৰিছে হি নিজে জানে কিন্তু ইয়াতে কাম বিলাক টোটালি একদম আপোনাৰ দুৰ্নীতিযুক্ত কাম হৈছে ৰাস্তাৰ কাম চলি থকা সময়ত এমএলএ একবাৰ ধমক দিছিল আপোনালোকেও গম পায় কিন্তু তাৰ পিছতো ইয়াৰ কোনো গুৰুত্ব নাই এই কাম বিলাক সদায় দুৰ্নীতি যুক্তৰে কৰি থাকে কাম মন কৰিবলগীয়া যে আঁচনি নং AS01343 যোগে আবণ্টন দিয়া কামটোৰ 5 বছৰ মেৰামতিৰ বাবে চৰকাৰে আবণ্টন দিছে মুঠ 11.35 লাখ টকা ইয়াৰে 2020-21 বৰ্ষত 0.548 লাখ 2021-22 বৰ্ষত 0.628 লাখ 2022-23 বৰ্ষত 2.518 লাখ 2023-24 বৰ্ষত 3.152 লাখ আৰু 2024-25 বৰ্ষত 4.553 লাখ এই 1.95 কিলোমিটাৰ ৰাস্তাত 3খনকৈ পুল থকা বুলি উল্লেখ আছে যদিও পুল নিৰ্মাণ নকৰা বুলিও অভিযোগ কৰিছে স্থানীয় একাংশ ৰাইজে আনহাতে যোৱা এসপ্তাহ ধৰি ৰাস্তাটোৰ কাষে কাষে নাম মাত্ৰ কেইট্ৰেক্টৰমান বালি মাটি পেলাই দায়িত্ব সামৰা বুলিও মন্তব্য কৰিছে ৰাইজে ফলত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে সেয়েহে বিভাগীয় তদন্তমূলে ৰাস্তাটো দুৰ্নীতিমুক্ত কৰি পুনৰ মেৰামতিৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে নহলে ৰাইজে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ প্ৰদান কৰে ৰাস্তাটো ভাল হোৱা নাই তো ৰাস্তাটো ভাঙি গৈছে তো অলপ খালি যেখানে পাকা আছে তাতেই অলপ মাটি দি আছে আমি রাইজের পরে না হরছু যে না এখানে বাঁধবার লাগবো হিম না বাঁধে কয় যে ঠিকাদার না বাঁধে কয় যে অলপ কনি পয়সা আছিল 70-80 হাজার টাকা আছিল এই সারা ছত্র মনবরি খান
পাওয়ার করা লাগবে। আমার কি দুর্নীতি হয়েছে নাকি? কামের দুর্নীতি হয়েছে তো, কাম তো ভালো হওয়া নাই। কি বিচারে তদন্ত হওয়া লাগে না একটু? এটি তদন্ত হবার লাগে, কেনাকে হয়েছে কামটু রাজ্যে দেখুক বা সরকারে দেখুক কিনাকে হয়েছে কামটু। হ্যাঁ, ভাল করে দিবার লাগবো রাস্তাটু, ভালোর জন্য তো আমি কইছু। বিধায়ক কি করব? বিধায়ক তো আহাই নাই ইয়াতে, বিধায়ক কবার লাগবে যে আমার রাস্তাটু ভালো হওয়া নাই। ৰাস্তাখন আগৰ পৰাই দুৰ্নীতি হৈ আছে, সিমান যিখিনি হ'ব লাগিছিল পাকাখিনি সেইখিনি হোৱা নাই। তো যিখিনি হৈছে আৰু ৰাইজে এৰি দিছে, কি হৈছে হৈছে। আৰু এতিয়া মানে আমাৰ ঢালুবিলাক ভাঙি গৈছে আৰু ঢালু কৰি আছে, মিনিমাম আৰু 2-3 ফুট মানে আঁতৰি দি কৰিব লাগিব। সি ৰাস্তাৰ পাকা ৰাস্তাৰ ওপৰেদি ঢালু কৰি আছে। আমি আৰু কি বিচাৰিম, আৰু ৰাইজে কৈ থাকে কামটো ভাল হ'ব লাগে, সি মানে নাহে, বেলেগক দিছে, চাব কণ্ট্ৰাক্টৰ দিছে। ঠিকাদাৰৰ নাম শাহজাহান আলী। এনেদৰে কাম কৰি আছে, কিমান দিন লাষ্টিং কৰিব বুলি ভাবে? এইটো তাৰ লাষ্টিং নহয়, এই বছৰৰ পৰা তাৰ ভেলিডিটি শেষ। কি কৈ আছে বৰষুণ যাই যাব, গুচি যাব। দুৰ্নীতি হৈছে, ফাইনেলটো দুৰ্নীতি। এইটো সত্ৰমন্দিৰৰ পৰা এইখিনি মানে হাতপাৰাৰ পৰা সত্ৰমন্দিৰ ৰাস্তাটো। আপোনালোকে কি বিচাৰে এতিয়া ৰাইজৰ? ৰাইজে মানে বিচাৰে কামটো যাতে ভাল হয়, ৰাস্তাত আৰু ঢালুটো মাটি কাটি দিলে হৈ যাব। কলগেছৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ।